সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ছাৰ মোৰ নাম অক্ষয় কুমাৰ নায়ক হয়। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই সম্বলপুৰ উৰিষ্যাৰ হয় ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে?
মই 2013 মাৰ্চত লৈছিলোঁ ছাৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই কোনো ভক্তি কৰা নাছিলোঁ। ঘৰত যি পূজা পাৰ্বণ কৰিছিলে দেউতাহঁতে, আমাৰ ঘৰত আগৰ পৰাই সৎসংগ হৈছিলে আৰু আমাৰ সকলো দেৱতাকে মানিছিলে। কিন্তু মই কোনো ইমান কিতাপ পঢ়া নাছিলোঁ, ইমান জ্ঞানো নাছিল মোৰ। অক্ষয়, আপুনি কৈছে যে আপুনি কোনো ভক্তি সাধনা কৰা নাছিল। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? এইটোতো বহুত ডাঙৰ কাহিনী হয় ছাৰ। এনেকুৱা হ'ল, মোৰ এজন বন্ধু থাকে ওচৰতে। 3 মাহ 2013ত মই মাৰ্চ মাহত নাম লৈছিলোঁ। সি জানুৱাৰীত 2 মাহ আগতে নাম লৈছিলে। সি বাৰবালাত গৈ লৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আমি বাইকত চমালপুৰলৈ গৈ আছিলোঁ চহৰ ফুৰিবলৈ। সি মোক ক'লে যে এজন পৰমাত্মাৰ অৱতাৰ আছে সন্ত ৰামপালদেৱ মহাৰাজ, যিজন কবিৰ চাহেবৰ অৱতাৰ। গতিকে মই পৰমাত্মাৰ নামটো প্ৰথমবাৰ মই তাৰ মুখত শুনিলোঁ। মই সুধিলোঁ, পৰমাত্মা কি হয়? প্ৰথমে এইটো মোক কোৱা। মইতো পৰমাত্মা শব্দটো তোমাৰ মুখতেই শুনিলোঁ। সি মোক বুজালে যে ভগৱানকে পৰমাত্মা বুলি কয়, যিজনে সৃষ্টিৰ পালন কৰে, সকলোকে ধাৰণ পোষণ কৰি উদ্ধাৰ কৰে। মই সুধিলোঁ যে ইয়াৰ পৰানো কি লাভ? তুমি লৈছা লোৱা, কিন্তু মোক কিয় কৈ আছা? মোৰ এই জ্ঞান লোৱাত কোনো ইণ্টাৰেষ্ট নাই। তেতিয়া সি ক'লে যে তোমাৰ যি সমস্যা, তুমি ডক্তৰ হৈও সদায় ঔষধ খাব লগা হয়, প্ৰত্যেক মাহতে আল্ট্ৰাচাউণ্ড কৰিবলগীয়া হয়, ষ্ট'ন ইত্যাদি আছে। গতিকে এবাৰ ব'লা, তুমি যদি ভালদৰে নাম লৈ সৎ ভক্তি কৰা, তোমাৰ সকলোখিনি ভাল হৈ যাব। মই ক'লোঁ যে এনেকৈ কেনেকৈ ভাল হ'বনো? 3-4 বছৰৰ পৰা মোৰ সৰুৰে পৰা ইউৰিক এচিডৰ প্ৰব্লেম আছিল। ইউৰিক এচিড মানে কি হয়? সকলোবোৰ গাঁঠিতে বিষ হয়। ইউৰিক এচিডৰ বাবে কি হয়? কিডনীত ষ্ট'নৰ সৃষ্টি হয়। এতিয়া যাৰ ইউৰিক এচিড হয় নহয় ছাৰ, তাৰ মানে সৰুৰ পৰাই মৰালৈকে ই ঠিক নহয়, সদায় ঔষধ খাবলগীয়া হয়। আৰু এটা কাৰণত ঔষধ এৰিবলগীয়া হয়, যেতিয়া ইউৰিক এচিড লেভেল বাঢ়ি যায় তেতিয়া কিডনীত ষ্ট'নৰ সৃষ্টি হয়। আৰু 11 মাহলৈ আপোনাৰ যি কিডনীৰ পৰা যিডাল পাইপ যায় ব্লাডাৰলৈ, 11 mm ইলাষ্টিক থাকে। 11 mm থাকিলে গুৰি হৈ ওলাই যায়। কিন্তু মোৰ 14 mm আছিলে আৰু এয়া নাযায়। আপুনি কাটাক বলক, তেওঁ কাটাকৰ আছিল। যেতিয়া মই ছুটীত যাম তেতিয়া লেজাৰেৰে ইয়াৰ অপাৰেশ্যন কৰাই ল'ম, আৰু মোৰ চিনাকি আছে তাত। গতিকে মই মাৰ্চতে যাবলগীয়া আছিল আৰু তেওঁ ছুটীত। মই ক'লোঁ, নহয় ভাই, মই অপাৰেশ্যন কৰাবলৈ যাম, মই এতিয়া আশ্ৰম যাব নোৱাৰোঁ। তেওঁ ক'লে, আৰে ভাই, কিয় অপাৰেশ্যন কৰিব লাগে? বহুত বেমাৰ মানুহৰ ভাল হৈ আছে তেওঁৰ ভক্তিৰ বাবে। মই ক'লোঁ যে ঠিক আছে, ব'লা যাওঁ, ইমান কৈ আছা। মই ভাবিলোঁ যে ঠিকে আছে, দিল্লীখনো অলপ ফুৰি চাম, এনেকৈ ভাবি মই গৈছিলোঁ। এইটো ভাবি যোৱা নাছিলোঁ যে মোৰ ষ্ট'ন তাত মানে ঠিক হৈ যাব, মই কিবা লাভ পাম। মই সতলোক আশ্ৰম বৰবালা গ'লোঁ। মই যেতিয়াই তাত গৈ পালোঁ নহয় ছাৰ, মোৰ কিবা অদ্ভুত ধৰণৰ অনুভৱ হ'ব ধৰিলে যে তাত বহুত বয়সস্থ তাত বহি আছিলে, যাক ভগত বোলে। তেওঁ ক'লে যে ভগতদেৱ, আপুনি গা পা ধুই লৈ খাদ্য খাই লওক। মানে মই ইমান আন্তৰিকতা কেতিয়াও অনুভৱ কৰা নাছিল। আশ্ৰমত যেতিয়া সোমালোঁ মই, তাতে আমি খাদ্য ইত্যাদি লৈ ল'লোঁ আৰু আকৌ নাম দীক্ষাৰ বাবে তাত বহুত মানুহ বহি আছিলে। তেতিয়া তাত মোৰ এজন গাঁৱৰ বন্ধু আছিলে, সঞ্জীৱ তাৰ নাম। সি মোৰ সৰুকালৰে বন্ধু। মই কোৱাৰ বাবে সি গৈছিলে। সিও কোনো ভক্তি কৰা নাছিলে। আমি মাছ মাংস বহুত খাইছিলোঁ। গতিকে ভকতদেৱ, আমি যেতিয়া নাম দীক্ষা ল'বলৈ তাত বহিলোঁ, মই দেখিলোঁ তাত যি নিয়ম আছে, মানে ভকতদেৱ এনেকুৱা নিয়ম আছিলে যে আপুনি মদ খাব নোৱাৰিব, গুটখা খাব নোৱাৰিব, মাছ মাংস খাব নোৱাৰিব, এনেকুৱা ধৰণৰ নিয়ম আছিল। তেতিয়া মোৰ মনত মানে খেলি মেলি কৰি দিছিলে নিয়মবোৰে। আৰু আমাৰ সমাজত যিমানবোৰ বেয়া চলি আছে, সেয়া মানে সমাজৰ মানে উপকাৰৰ বাবে একেবাৰে সঠিক আছিলে, সমাজৰ লাভৰ বাবে, সমাজৰ শুধৰণিৰ বাবে। যিহেতু মই সৰুৰ পৰাই সমাজ সেৱক হয়, আৰু মোৰ দেউতা, মই যেতিয়া মেডিকেল পাছ কৰিছিলোঁ তেতিয়া মোৰ দেউতাই কৈছিলে যে প্ৰাইভেট জব হওক বা গভৰ্ণমেণ্ট জব হওক, কাৰোৰ পৰা ফিজ নল'বা। ঔষধৰ পৰা আমি যিমানখিনি পাওঁ 20%, 20% সিমানেৰে আমি ঘৰ চলাই ল'ম। আৰু ভকতদেৱ, এতিয়া 20 বছৰ হৈ গ'ল, মই কাৰোৰ পৰা ফিজ লোৱা নাই। ঠিক আছে ভাই, নাম লৈ লওঁ, যদি আমাৰ যদি কিবা লাভ হয় সেইটো পিছত চাই ল'ম, নহ'লে বাদ দিম, তাতনো কি। এনেকৈ ভাবি আমি ছাৰনাম লৈ ল'লোঁ।
আৰু মই শাৰী পাতিলোঁ। মই ক'লোঁ যে গুৰুদেৱ এনেকুৱা এনেকুৱা হৈছে মোৰ আৰু বহুত সমস্যা আছে, বছৰ ধৰি আছে। এই সমস্যাৰ সমাধান পোৱা নাই। যদি মই নিজেই ডক্তৰ, এই ইউৰিক এচিডৰ ঔষধ আৰু কিমান খাম? ষ্ট'নৰ বৃদ্ধি হৈ আছে আৰু কমিও যোৱা নাই। মই ডায়েটো ফ'ল' কৰিব পৰা নাই। গুৰুদেৱে এইখিনিয়ে ক'লে যে ঠিক হৈ যাব পুত্ৰ, ঠিক হৈ যাব, ইমানখিনিয়ে ক'লে। আৰু পৰমাত্মাই আশীৰ্বাদ দি দিলে এনেকৈ। যেতিয়া তেওঁ মোৰ মূৰত হাত থ'লে শৰীৰত কিবা আচৰিত মানে বিজুলী লাগিলে, যেনেকুৱা লাগে তেনেকুৱা লাগিলে। গুৰুদেৱ হাঁহি গুচি গ'ল। তাৰপিছত মই সন্ধান কৰিলোঁ, এইটো সন্ধান কৰিলোঁ যে গুৰুদেৱে যে প্ৰথম মন্ত্ৰটো দিয়ে, যাক কমল বুলি কোৱা হয়, মই সেয়া পালোঁ ভগতদেৱ, সেয়া বিজ্ঞানতো আছে। কমল, গুৰুদেৱে যি প্ৰথম মন্ত্ৰটো দিয়ে, আমি যাক কমল বুলি কওঁ, কণ কমল বুলি কয়, হৃদা কমল বুলি কয়, কমলক গুৰুদেৱে যি ডিফাইন কৰিছে, সেয়া বিজ্ঞানতো প্ৰমাণ আছে। আপোনাৰ সেই কমল খোল খাই যায়, তেতিয়া আপোনাৰ কোনো বেমাৰ নহয়। তেতিয়া মই ধ্যানেৰে সেই মন্ত্ৰ জপ কৰিলোঁ এমাহ ধৰি। 4 মাহ পিছত মই সতনাম পালোঁ। ছাৰ, আপুনি বিশ্বাস নকৰিব, ইমান বছৰৰ পৰা মই ইমান ভুগি আছিলোঁ এই ঔষধ পাতিবোৰ। মোৰ দেউতাৰ ইমান আৰ্থিক অৱস্থা ভাল নাছিলে আমাৰ, কাৰণ মোৰ দেউতা বহুত ভাল মানুহ আছিল আৰু তেওঁ কৈছিলে যে কাৰো বেয়া নকৰিবা, কাকো ঠগি নাখাবা, কাকো প্ৰবঞ্চনা নকৰিবা, কাকো কষ্ট নিদিবা। সেইকাৰণে মই ফিজ লোৱা নাছিলোঁ, সেইবাবে মোৰ ক্লিনিকখন চলা নাছিলে। মই প্ৰাইভেট ডক্তৰ হয়, মই কেমিষ্টো হয়, মোৰ নিজৰ মেডিকেল ষ্ট'ৰ আছে। যিমান পাইছিলোঁ সিমানেৰে বহুত কষ্টৰে চলিছিলোঁ। আমি ধাৰতহে চলিছিলোঁ। মই ডক্তৰ হোৱাৰ পিছতো মোৰ দেউতাই ক'লে যে এখন ছেকেণ্ড হেণ্ড গাড়ী লৈ লওঁ, এখন মাৰুতি 800, তুমি যিহেতু ভালদৰে খোজকাঢ়িব নোৱাৰা বিষৰ বাবে। কিন্তু গুৰুদেৱৰ দয়াত মোৰ বিষ ইমান কম হৈ গ'ল যে মোৰ বডি একেবাৰে ফ্ৰী হৈ যোৱা যেন লাগিলে। যেতিয়া মই আহিলোঁ, মই দেউতাক ক'লোঁ, দেউতাই যিহেতু ভগৱত প্ৰেমী আছিলে, প্ৰত্যেক মাহতে আমাৰ ঘৰত সৎসংগ হয়, অঞ্চলটোৰ সকলোৱে মোৰ দেউতাক চিনি পাইছিল আৰু সকলো দেৱী দেৱতাৰ, বিশেষকৈ হনুমান পূজা মোৰ দেউতাই প্ৰত্যেক মাহতেই কৰিছিলে। মই জ্ঞান গংগা কিতাপখন দেউতাক দিয়ে আৰু দেউতাক ক'লোঁ যে দেউতা, এৱে পৰমাত্মা, আপুনি একেবাৰে এই মিছা প্ৰবঞ্চনাত নপৰিব, আপুনিও আপোনাৰ জীৱনৰ কল্যাণ কৰাওক। মই ইয়াৰে জীৱন্ত উদাহৰণ হয়। মই সেই সময়ত ভগতদেৱ নিজৰ আল্ট্ৰাচাউণ্ড কৰাইছিলোঁ, যিটো ষ্ট'ন মই ঔষধেৰেও ঠিক কৰিব পৰা নাছিলোঁ। একেবাৰে সকলো সঁচা কথা কৈ আছোঁ, নাম লোৱাৰ পিছত মই এটা ঔষধ খাব লগা নহ'ল। তেতিয়া ভগতদেৱ, মই যেতিয়া গৈ আল্ট্ৰাচাউণ্ড কৰালোঁ, মোৰ 14 mm যি ষ্ট'ন আছিলে, ভগতদেৱ সেয়া 4 mm হৈ গ'ল পৰমাত্মাৰ দয়াত। তাৰপিছত যেতিয়া মই মোৰ ডক্তৰক দেখুৱালোঁ, যিজন প্ৰফেচাৰ মোৰ ক্লিনিকত আহিছিলে, তেওঁ ক'লে এইটো ৰিপৰ্ট শুদ্ধ নহয়, আৰু এবাৰ কৰাই চোৱা। যেতিয়া মই আকৌ গৈ চেক কৰালোঁ, তেতিয়া সেয়া 4.4 mm ওলাল। পইণ্টৰ ইফাল সিফাল হয় আল্ট্ৰাচাউণ্ডত। ডক্তৰে ক'লে যে এয়া এনেকুৱা হ'ব নোৱাৰে, আপুনি কিবা নহয় কিবা ঔষধ খাইছে। মই ক'লোঁ যে ছাৰ, আপুনি যে কৈছিলে এয়া ঔষধত ঠিক নহয়, লেজাৰেৰে অপাৰেশ্যন কৰাবলৈ কৈছিল। তেতিয়া তেওঁ ক'লে যে কথাটোতো ঠিকেই কৈছা। তেওঁ ক'লে যে এইখন ৰিপৰ্টো শুদ্ধ নহয়, আপুনি কটকত গৈ আল্ট্ৰাচাউণ্ড কৰাওক, কাৰণ তেওঁ ছায়েন্সক মানিছিল। চমৎকাৰ হোৱাৰ পিছতো তেওঁ কিন্তু মোৰ ভিতৰত মোৰ আত্মা জাগি উঠিছিল যে মই পৰমাত্মাক পাই গ'লোঁ। আৰু সৰুৰ পৰাই মই ইমান মাছ মাংস খাইছিলোঁ। মই মোৰ বন্ধুবোৰক লৈ মই এনে নিচা কৰা নাছিলোঁ। মই মোৰ দেউতাৰ বাবে মই কোনো নিচাযুক্ত বস্তু চোৱা নাছিলোঁ, কিন্তু মাছ মাংস বহুত খাইছিলোঁ। মোৰ লগত এবাৰ এনেকুৱা চমৎকাৰ হ'ল নহয় ভগতদেৱ, মই প্ৰথম মন্ত্ৰ জপ কৰা নাছিলোঁ। 11:30 পিছত গৈছিলোঁ। তাৰ সাক্ষী মোৰ পত্নী আছে। শুই গৈছিলোঁ মই ক্লিনিকৰ পৰা আহি 11:30 বজাত। 11:30 বজাত নিজেই সন্ত ৰামপালদেৱ মহাৰাজ মোৰ সপোনত আহি ক'লে যে পুত্ৰ, তুমি মন্ত্ৰ মতা নাই, ইয়াৰ পৰা নামখণ্ড হয়, তুমি মন্ত্ৰ জপ কৰি হোৱা। মই তৎক্ষণাত সাৰ পালোঁ। প্ৰথম মন্ত্ৰ জপ কৰোঁতে গুৰুদেৱে আমাক যি প্ৰথম মন্ত্ৰ দিয়ে, সেইটো একেবাৰে অথেণ্টিক হয়। জ্ঞানৰ সৈতে আৰু বিজ্ঞানৰ সৈতে সেয়া খাপ খায়, একেবাৰে সমান হয়। গুৰুদেৱে যি কমল খোলাৰ কথা সৎসংগত যি কয়, সেয়া একেবাৰে সমান হয়। সেয়াৰে আমাৰ শৰীৰতন্ত্ৰ ঠিক হয়। এবাৰ এনেকুৱা হ'ল, মই ক্লিনিকৰ পৰা আহি আছিলোঁ, মোৰ পাছফালে এজন বহি আছিলে, সি নাম লোৱা নাছিলে। এখন মাৰ্কেট আছিল তাত, আৰু এখন ট্ৰাক আহিলে আৰু
মাৰ্কেটত যিসকলে পাথৰ ৰাখি চব্জি ইত্যাদি বেচে তাতে এটা চকা লাগিল, মোক পিছফালৰ পৰা ঠেলি দিলে। মোৰ মূৰটো ভগতদেৱ এটা চকাৰ তলত আহি গ'ল। মানুহে কৈ থকা শুনিছিলোঁ ইয়াৰ মূৰটো গ'ল। মই শুনি আছোঁ, কৈ আছে ইয়াৰ মূৰটো নাই। বহুত দিনলৈ মোৰ ইয়াত টায়াৰৰ চিন আছিলে। তাৰপিছত মই নাৰ্ছিং হোমলৈ আহিলোঁ আৰু ডক্টৰে ক'লে তুমি অলপৰ কাৰণে বাচিলা, একো নহ'ল, মোৰ আচুৰ এটাও নালাগিল। তাৰপিছত আমি পৰমাত্মাক তাৰপিছত সন্ত ৰামপালদেৱক মোৰ পত্নীয়ে প্ৰাৰ্থনা জনালে, মনত পেলালে। তেতিয়া গুৰুদেৱে ক'লে যে ইয়াৰ বহুত এনেকুৱা ইয়াৰ জীৱনত আছে যি ইয়াৰ সৎভক্তিৰ বাবে কাট খাই যাব। পৰমাত্মাই আৰু পিছলৈ ইয়াক নতুন জীৱন দি থাকিব। এনেকুৱা পৰিস্থিতি বহুত আহিব, পুত্ৰ ভয় নাখাবা, ভক্তি কৰি থাকিবা। ছাৰ, আপোনাৰ দেউতা এজন ভাল ডক্টৰ আছিল আৰু আপুনিও এজন ভাল ডক্টৰ। আপুনি এতিয়াও ৰোগী অৰ্থাৎ পেচেণ্টৰ পৰা ফিজ নলয়। আমি এইটো শুনিবলৈ পাইছিলোঁ যে আপুনি আপোনাৰ ৰাজ্যত কৰোনাৰ সংকটৰ সময়ত প্ৰায় 25 লাখতকৈও অধিক টকাৰ ঔষধ গৰীব মানুহক ফ্ৰীতে বিতৰণ কৰিছিল। গতিকে ছাৰ, আপুনি এই চিন্তাধাৰা আৰু প্ৰেৰণা ক'ৰ পৰা পালে? এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান, তেওঁৰ প্ৰেৰণা। আমাৰ প্ৰাইভেট মেডিকেল ষ্ট'ৰ আছে ভগতদেৱ। আমিও এনেদৰে লিখি দিছিলোঁ যে সকলো ঔষধ ফ্ৰীতে দিম। আমি মিডিল ক্লাছ ফেমিলি হয়, আমাৰ লগত ইমানো পইচা নাই। কিন্তু কেনেকৈ সেয়া মেনেজ হ'ল, 11 দিনৰ ভিতৰত আমি 12 পৰা 13,000লৈকে। তেতিয়া কৰোণাৰ সময় আছিল, লকডাউন আছিলে সকলো কৰোণাৰ বাবে। আৰু প্ৰায় ভগতদেৱ আমি যি ট্ৰিটমেণ্ট কৰাই আছিলোঁ সেই সময়ত মানুহৰ অলপ খৰচ হৈছিলে ঔষধৰ বাবে। 700 পৰা 800লৈকে বিল হৈছিলে আৰু মানুহে কিনিব পৰা নাছিলে। কিন্তু পৰমাত্মাৰ জ্ঞান এনেকুৱা আছিল যে গুৰুদেৱৰ জ্ঞানৰ বাবে ভগতদেৱ নিজে সেয়া লোভ একেবাৰে আঁতৰি যায়। আৰু দোকানত কেনেকৈ ইমান প্ৰায় 20 লাখতকৈ অধিক ঔষধৰ বেছিয়ে হ'ব, 25-30 লাখমান হ'ব। দোকানত কিমান ঔষধ থাকে সেয়া আমি কেলকুলেশ্যন কৰিব নোৱাৰোঁ। আমি 20 লাখ টকাৰ ঔষধ আনিছিলোঁ 11 দিনৰ ভিতৰত, আৰু এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। আমি ভগতদেৱ 30-40টা পেচেণ্ট চাই ভাগৰি গৈছিলোঁ। কিন্তু 1000তকৈও বেছি, কেতিয়াবা 800-900, এদিনটো 1600 হৈ গৈছে। পৰমাত্মাই ক'ত কি মেনেজ কৰিছিলে, একেবাৰে লাইন হৈ গৈছিলে। আৰু গুৰুদেৱৰো বহুত দয়া থাকিল। 11 দিনলৈকে দুখীয়া মানুহবোৰৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিলে আৰু তেওঁৰ প্ৰেৰণাৰেই সেইবোৰ হ'ল। নহ'লেতো আমি ক'তনো সাধাৰণ মানুহে এইবোৰ ভাবিব পাৰিব। ছাৰ, বহুত মানুহে কৈছে যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈছে, অৰ্থাৎ মোবাইলৰ দ্বাৰা নাম দীক্ষা লৈছে আৰু সুস্থ হৈ গ'ল। তেওঁলোকে নিজৰ ৰিপৰ্টো দেখুৱালে আৰু প্ৰুফো দেখুৱালে। মেডিকেল চায়েন্সে কৈ দিছিলে যে তেওঁলোক আৰু সুস্থ নহয়, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লোৱাৰ পিছত তেওঁলোক সুস্থ হ'ল। গতিকে ছাৰ, বৰ্তমানটো ছায়েন্স আৰু টেকন'লজিৰ যুগ। এইটো কেনেকৈ সম্ভৱ যে এজন সন্তই ইমান দূৰত বহি অনলাইন নাম দীক্ষা দি বেমাৰ ভাল কৰি আছে? ছাৰ, আপুনি যে এয়া সুধি আছে, মেডিকেল চায়েন্স ইমান টেকন'লজি ডেভেলপ হোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মানুহ কেনেকৈ ঠিক হৈ আছে, এনেকুৱা এটা আধ্যাত্মিক শক্তি থাকে। আমিও গুৰুদেৱক আমাৰ পূৰ্ণ পৰমাত্মা মানি লৈছোঁ আৰু কবিৰ চাহেবৰ কথাও কৈছোঁ। আৰু তেওঁ য'তেই থাকে তেওঁৰ শক্তি পৰমাত্মাৰ শক্তি এনেকুৱা হয়, আপুনি য'তেই নলওক, মোবাইলত লওক আৰু গৈ ক'ৰবাত হাজাৰ নামদান কেন্দ্ৰ চলি আছে য'ত এতিয়া নাম লওক, তেওঁৰ শক্তি কামত আহিব। ভগতদেৱ, আমি পৰমাত্মাক দেখিছোঁ নেকি? ভগতদেৱ, আমি পৰমাত্মাক যাৰেই ভক্তি নকৰোঁ কিয়, ৰাম, কৃষ্ণ, হনুমান, সাক্ষাৎ কাৰোবাক দেখিছোঁ নেকি? ভগতদেৱ, টিভিত দেখিছোঁ এয়া ৰাম হয়, এনেকুৱা স্বৰূপ হয়, তেতিয়াহে আমি ৰাম বুলি মানিছোঁ। কিন্তু আমি ভগতদেৱ প্ৰমাণৰ সৈতে সন্ত ৰামপালদেৱ মহাৰাজক আমাৰ পৰমাত্মা বুলি মানো। আৰু সেইবাবে সকলোলৈ মোৰ এটা নিবেদন আছে, যিমান মানুহে ইণ্টাৰভিউ দি আছে, য'তেই ইণ্টাৰভিউ দি আছে, তেওঁলোকে লাভ পাইছে, সেইবাবে তেওঁলোকে ইণ্টাৰভিউ দি আছে। কোনেও মনে সাজি দিয়া নাই। মোৰ তাত এয়া প্ৰমাণ আছে। চাওক, মই এটা প্ৰমাণ দেখুৱাওঁ। ইয়াত লিখা আছে ফেৰিঞ্জাইটিছ, যি ফেৰিংছৰ ডিঙিৰ পিছফাল ফুলি যায়। আৰু ইয়াত মোৰ CRP লেভেল চাওক, সেই ডেটৰে হয়, 35 আছে, 35-95, ই 6ৰ ভিতৰত থাকে। 35 বহুত ডাঙৰ হৈ যায় আৰু বহুত বেছি ইনফেকশ্যন থাকে। আৰু মই চমলপুৰত দেখুৱাইছিলোঁ, মোৰ সঠিক নালাগিল, মই আকৌ গৈ কটকত গৈ দেখুৱালোঁ। তাৰপিছত পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ আৰু গুৰুদেৱে ক'লে ঠিক হৈ যাব। আৰু মোৰ সেই মন্ত্ৰৰ ওপৰত ইমান বিশ্বাস আছিল, মই ঔষধো নাখালোঁ, মোৰ একেবাৰে ঠিক হৈ গ'ল।
এই যে 35 এয়া ভগতদেৱ, যিসকলে মেডিকেল ছায়েন্স জানে, যিসকলৰ CRP বাঢ়ে তেওঁলোকে কণ্টিনিউ ঔষধ খাব লাগে। ইউৰিক এচিড যাৰ বাঢ়ে তেওঁলোকে সদায় ঔষধ খাবলগীয়া হয়। কিন্তু মই পৰমাত্মাৰ কৃপাত এটাও ঔষধ খোৱা নাই, একেবাৰে সুস্থ হৈ আছোঁ। কোনো ঔষধেই মই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এটাও ঔষধ খাবলগীয়া হোৱা নাই। ছাৰ, বৰ্তমান বহুত দৰ্শকে আপোনাক টিভিত চাই আছে। আপুনি এজন ডক্তৰ, আপুনিও সেই বেমাৰতে পৰিছিলে যি বেমাৰ সন্ত ৰামপালদেৱ মহাৰাজে বিনা অপাৰেশ্যন আৰু বিনা ঔষধেৰে ঠিক কৰি দিলে। গতিকে যিসকল দৰ্শকে আপোনাক চাই আছে তেওঁলোকো কিবা নহয় কিবা বেমাৰত গ্ৰস্ত হৈ আছে। তেওঁলোকক আপুনি এজন ডক্তৰ হিচাপে কি ক'ব বিচাৰে? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে এতিয়া চাওক, বিশেষকৈ যিমানখিনি মই উৰিষ্যাৰ কথা জানো, আমাৰ ইয়াত বহুত মানুহৰ ঔষধ খাবৰ বাবে পইচা নাই। কিছুমান এনেকুৱা চিকিৎসাহীন বেমাৰ আছে, কিডনীৰ বেমাৰ, হাৰ্টৰ বেমাৰ, মানুহে বিনা, চৰকাৰেতো বহুত সহায় কৰি আছে কিন্তু মানুহ বহুত মৰি আছে। তেওঁলোকলৈ মোৰ নিবেদন, আপুনি এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। বহুত চেনেলত এতিয়া আহি আছে, তেওঁৰ জ্ঞানক চাওক। আৰু যিখন জ্ঞানগংগা কিতাপ আছে সেইখন আপুনি আপোনাৰ ঘৰত যিখনেই আছে, যাৰ ওচৰত যি কিতাপ আছে, গুৰুদেৱে যি কৈ আছে শ্লোক ইত্যাদি, তাৰ লগত মিলাই চাওক। আপোনাৰ যদি ভাল লাগে তেতিয়া আপুনি সেই নম্বৰত, যি চেনেলত যি নম্বৰ আহি আছে তাত কণ্টেক্ট কৰক। আৰু বহুত নাম দীক্ষা কেন্দ্ৰ খোলা আছে, তাত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ আপোনাৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। পৰমাত্মাই নিজৰ সন্তানৰ বাবে গাখীৰৰ নদী বোৱাই দিছে। সকলো ধৰণৰ খোৱা খাদ্য আছে, চাহৰ তেতেলী ভৰাই থোৱা আছে, গিলাচলৈ ঘট ঘট কৰি খোৱা ক'ৰবাত বহি। গতিকে আপোনালোকৰ ইয়াত কি দুখ আছে, কি খং আছে কাৰ লগত? গতিকে সকলোকৰ এয়া মিনি ৰিহাৰ্চেল। তাৰে সুখটো ইয়াত সপোনতো নোপোৱা, কিন্তু তাৰে ৰিহাৰ্চেল হয় এয়া। যেতিয়া আপুনি তালৈ যাব, বহুত ডাঙৰ ক্ষেত্ৰ আপোনাৰ নিজৰ ইণ্ডিভিজুৱেলি আছে। যেনেকৈ ইয়াত প্ৰত্যেকৰে ইচ্ছা ডাঙৰ ঘৰ বনোৱাৰ, আগফালে লন থাকক, তাতে পুখুৰী এটা থাকক, ক'ৰবাত ফাউণ্টেইন ওলাই থাকক, বাগ বাগিচা থাকক আৰু আঙুৰ লমে লাগি থাকক। তাতে ফুৰিবলৈ গৈ খাওক, ঘূৰা ফুৰা কৰক, কেতিয়াবা পুখুৰীত গা ধুৱক, ক'ৰবাত বহি আড্ডা মাৰক। গতিকে তুমি ইয়াত কৰাবোৰ তাতে পাবা। তোমালোক ষ্টুডেণ্ট, মনুষ্য জীৱন প্ৰাপ্ত প্ৰাণী। গতিকে যি ষ্টুডেণ্টে ইয়াৰে সম্পত্তি গোটোৱাত যদি লাগি যায়, তেন্তে সি বিদ্যাৰ্থী নহয়, সি ভগত নহয়। আপোনাৰ যি আৱশ্যকীয় বস্তু সেয়া বনাওক। গৰম ঠাণ্ডাৰ পৰা বাচিবলৈ ঘৰৰ আৱশ্যক বনাওক। যিমানখিনি সুবিধা ভগৱানে আপোনাৰ ভাগ্যত দিছে সিমানখিনি বনাওক, বেছি নহয়। আজিৰ বৰ্তমানৰ আৱশ্যকতা মটৰ চাইকেল, গাড়ী, ভেহিকেল, এয়াও লওক, ডাঙৰ কথা নহয়। আৰু আপুনি চাই লওক, বিশ্বাস ৰাখিব, সঁচা মনেৰে লাগি থাকিব, যি বৰ্তমানৰ যি আৱশ্যকতা আপোনাৰ, সেই সকলোবোৰ পূৰ্ণ কৰিব আপোনাৰ পৰমাত্মাই। যদি মটৰ চাইকেলৰ আৱশ্যক হয়, মটৰ চাইকেল দিব। আপুনি মনত ৰাখিব, কিন্তু সৎ ব্যৱহাৰ কৰিব লাগিব। সৎসংগৰ উদ্দেশ্য ৰাখিবা, যেনে ভগৱানে যদি এখন ভেহিকেল দিয়ে, ভগৱানৰ মহিমা শুনিবলৈ সপৰিয়ালে আহিম, এনেকুৱা ধৰণৰ ভাৱনা মনত ৰাখিবা। গতিকে আপোনাৰ যি আৱশ্যক বস্তু সেয়া ইয়াত নিশ্চয় দিব। গতিকে তাত সকলো সুখ সত্য লোকত আছে। গতিকে তাত খংৰাগ নাথাকেই, কাৰণ কোনো অভাৱেই নাই। এতিয়া চোৰে চোৰ তেতিয়াহে কৰিব যেতিয়া সি ভোকত মৰিবলৈ ওলাব, বা সি যদি আনৰ দৰে ঘৰ বনোৱাত ব্যাকুল হৈ থাকে। তেতিয়া আপোনাৰ এই জ্ঞানৰ পৰা বৃত্তি আঁতৰিব। আমাৰ যেনেকুৱা পশু পক্ষীৰ দৰে বৃত্তি আছিল, যেনে ধৰক আমি কিছুমান পোক দেখিছো খেতিত পৰা, গোবৰৰ পোক। ই আগতে মানুহ আছিলে, যি ধন গোটোৱাত লাগি আছিল, বেংক বেলেঞ্চ বনোৱাত। পিছত সি পোক হৈ গ'ল। আমি দেখো যেতিয়া পোকে খোজ কৰি দিয়ে খেতি পথাৰত, তেতিয়া সেই মতা পোক আৰু মাইকী পোকটোৱে সি গোবৰ একত্ৰিত কৰাৰ বাবে গোটেই দিনটো লাগি থাকে আৰু তাৰে লাড়ু বনাই বিলত সুমুৱাই লয়। এনেদৰে একত্ৰিত কৰি থাকোঁতে কোনোবা পশুৰ ভৰিৰ খোজৰ মাজত পৰি নিজেই মৰি থাকে। সি একত্ৰিত কৰা গোবৰ তেনেকৈ থাকি যায়।
গতিকে আমি সেই বৃত্তিৰেই জীৱ। ভক্তি নকৰোঁ, এই জ্ঞানৰ সৈতে পৰিচিত নহয়। পইচা গোটোৱা, ঘৰ বনোৱা আৰু নাজানো কি কৰি মাতি কিনে ধনী দেখুৱাবলৈ আকৌ কালি যদি মৃত্যু হৈ যায়, পৰহি গাধ হৈ তাতেই ঘূৰি ফুৰিব সেই প্লটটোতেই। গতিকে এই জ্ঞানৰ পৰা আপুনি এয়া সত্য জ্ঞান হয়, গড গিভেন স্পিৰিচুৱেল নলেজ। এয়া কোনো নাটকৰ গান নহয়, এয়া আপোনাৰ বহুত কামত আহিব। গতিকে ইয়াৰ পৰা আপোনাৰ সেই যি অযথা কাম কৰাৰ ইচ্ছা থাকে সেয়া শেষ হৈ যাব। ঘৰত উন্নতি হ'ব। কাৰণ আমি মদ চিগাৰেট বিড়ি গুটখাই ৰুৱাম, সেয়াতো আমি হাতী লগাব নিদিওঁ যি অযথা খৰচ হয়। শৰীৰ নাশকো হয় আৰু ভক্তি নাশকো। আকৌ বিয়া ইত্যাদিত খৰচ কৰিবলৈ নিদিওঁ। নহ'লে ভগত নহয় যদি এইবোৰ কাম কৰে, তাৰপিছত পইচানো আকৌ কিহৰ বাবে লাগিব? কিহৰ বাবেনো মায়াৰ পিছত দৌৰিব? আৰু আপোনাৰ যি আৱশ্যক বস্তু সেয়া ভগৱানে আপোনাৰ সন্মুখত ৰাখিব। যেনেকৈ পিতৃ মাতৃ পুৱাই পুৱাই গাখীৰ লৈ আহে যে খোৱা, কাৰণ সিহঁতে নাজানে খোৱা। গতিকে এনেই কৈ থ'ব আপোনালোকৰ সন্মুখত যেতিয়া আপুনি তেওঁৰ হ'ব। এতিয়াতো আপুনি কালৰ ফলীয়াহে হৈ আছে, তাৰ তাত ৰেজিষ্ট্ৰেশ্যন আছে আপোনাৰ। পৰমাত্মাই তাৰ ফালৰ পৰা নিজৰ ফাললৈ আনিব আপোনাক, নিজৰ নাম দিব, তাৰপিছত পাৰ কৰাব আপোনাক ভক্তি দিব, মুক্তি দিব, সুখ দিব। গতিকে পৰমাত্মাই কি কয়, এই লেতেৰা লোকত আপুনি কিমান জন্ম নষ্ট কৰিছে গতা খাই খাই। যেতিয়া আদৰণীয় নানক চাহেবদেৱক পৰমাত্মাই জীৱিত মহাত্মা ৰূপত পাইছিল তেতিয়া तब कहा था कि 60,000 बल जन्म तो पाया जब से हमसे बिछड़े भाई, 60,000 जन्म तुम पाई। যেতিয়া আপোনালোক সত্যলোকৰ পৰা গুচি আহিছে পুণ্যাত্মাসকল, 60,000 ভাল ভাল মানুহ ৰজাৰ জীৱন প্ৰাপ্ত কৰিছে আপোনালোকে। আনৰতো গণনাই নাই কিমান দুখত পৰিছে। গতিকে ইয়াত কি কয়, সূক্ষ্ম বেদ যি পৰমাত্মাই গৰীব দাসদেৱক দিছিল, সেই পৰমাত্মাৰ পৰা প্ৰাপ্ত জ্ঞানক আৰু পৰমাত্মাৰ মহিমাক গৰীব দাস চাহেবদেৱে কি প্ৰকাৰে চিত্ৰাৰ্থ কৰিছে। मन तू सुख के चल रहे सुख के सागर, जहाँ शब्द सिंधु रत्नागर, शब्द सिंधु। মানে সি সুখৰ সাগৰ, যেতিয়া সমুদ্ৰীয় জাহাজ চলে, ৰাতিৰ সময়ত যায় আৰু গৈ পায় 200 কিলোমিটাৰ, তেতিয়া সমুদ্ৰত জাহাজ অথবা পানী, সেই পানীৰ বাহিৰে আন একো দেখা পোৱা নাযায়। এই প্ৰকাৰে সেই সত্যলোকত কেৱল সুখেই সুখ আছে, সুখৰ বাহিৰে একো নাই। গতিকে আমি তালৈ যোৱা ট্ৰেইনিং আৰু তালৈ যোৱা এই আপোনাক পাছপোৰ্ট বনাই দিওঁ যে আপোনাৰ মৃত্যুটো ইয়াত হ'বই হ'ব। সেয়া আপুনিও জানে, যদিও কোনোবাই নামানে তেওঁ নিশ্চয় মহামূৰ্খই হ'ব। এতিয়া কোনোবাই মৰিব নিবিচাৰা ইচ্ছা সকলোৰে, কিন্তু অন্তত মৰিবাই। আৰু যি সম্পত্তিক নিজৰ বুলি মানি বহি আছে, সেই পৰিয়াল আপোনাৰ নহয়। মৃত্যুৰ পিছত ধৰি লওক আপোনাৰ নাইজেৰিয়াত জন্ম হ'ল আৰু ল'ৰা ছোৱালী ইণ্ডিয়াত, গতিকে আপোনাৰ কেনেকৈ হ'ল? কালে ভ্ৰমিত কৰি থৈছে আপোনাক, মন ভ্ৰষ্ট কৰি থৈছে আমাৰ। গতিকে এই পৰমাত্মাই আমাক পোহৰ দিছে, জ্ঞান দিছে। গতিকে ইয়াক আধাৰ বনাই জীয়াব লাগিব আপুনি। গতিকে ইয়াত মৃত্যু হ'বই হ'ব। গতিকে কিয়নো তালৈ যোৱাৰ আশা নকৰা তোমালোকে ল'ৰা ছোৱালীৰ পৰা মন আঁতৰ কৰি, কাৰণ যেতিয়ালৈকে আমি ল'ৰা ছোৱালীৰ লগত আছো আমি কৰ্তব্য নিশ্চয় পূৰণ কৰিম যি এওঁলোকৰ প্ৰতি আছে। কিন্তু এইটো ভাবি থব যে এওঁলোক আপোনাৰ নহয়, এয়া মালিকৰ সন্তান, ধনীৰ। আমাক সেৱা কৰিব দিছে, সেৱা কৰিম। ধনীৰ সন্তানৰ যদি সেৱা নকৰো তেওঁ দুখী হ'ব, তেওঁক চাকৰিৰ পৰা উলিয়াই দিব। এই প্ৰকাৰে আপোনাৰ জীৱনক এই আধাৰত ৰাখক আৰু ইয়াৰ পৰা যোৱাৰ পিছত মৃত্যুৰ সময়তো এইটো মনত ৰাখক যে পৰমাত্মাই সকলো সন্তই কৰে, ভগৱানেও কৈছে, আৰু আজি দাসীও সেই গুণেই গাই আছে। গতিকে সেয়া মিছা নহয়। গতিকে সেই পাপী মনৰ ইয়াতে থকাৰ ইচ্ছা জাগি থাকে, ইয়াৰে বৃত্তি আঁতৰাই তাৰ লগত জড়িত কৰক। और जहाँ आशा ता बासा होई, मन कर वचन सुमरियो सोई। যি ঠাই আশা কৰি আপুনি জীয়াব, ইয়াৰ পিছৰবাৰ সেই ঠাই আপুনি পাব। গতিকে এই জ্ঞানৰ সৈতে আপুনি দৃঢ় হৈ যাব। এই জ্ঞান কোনো সাধু কথা নহয়, এয়া পৰমাত্মাই দিয়া জ্ঞান। এয়া মিছা নহয়, সঁচা হয়। এতিয়া কি কয়, এই সংসাৰত আপুনি থাকি कोट जन्म तन भर मत होगे, कुछ ना हाथ लगा रे।
कुकर सुकर खरबा बोरे कौआ हंस बुगारे कोट जन्म तू राजा की न मिटी न मन की आशा भिक्षुक हो के दर दर घूम्या मिला न निर्गुण रासा इंद्र कुबेर ईश की पदवी ब्रह्मावरण दुमराया विष्णुनाथ के पुर को जाके तू फिर भी वापस आया असंग जन्म तन मरता होगे जीवित क्यों न मरे रे द्वादश मध्य महल मठ बोरे बहुर न दे धरे रे दोजक वस्त सभी ते देखे राजपाट के रसिया तीन लोक से तिरपत नाही ये मन भोगी खसिया सतगुरु मिले तो इच्छा मेटे पद मिल पदे समाना चल हंसा उस लोक पठाऊं जो आदि अमर अस्थाना चार मुक्ति जा चंपी करती माया होरी दासी दास गरीब अब पद पर से वो मिले राम अविनाशी ओय होय এই কেইটামান বাক্যটি পৰমেশ্বৰৰ মহিমা দৃঢ়ভাৱে কৰে আদৰণীয় কৰি দাস চাহিবদেৱে কি ক'লে कि कोटि जन्म तन भर मत हो गए कुछ ना हाथ लगा रे कुकर कुत्ता सुकर सुअर खर गधा और कौआ हंस बुगारे बुगला फिर बताते हैं कोट जन्म तू राजा की ना ओए है ये मिटी न मन की आशा और भिक्षुक होकर दर दर घूम्या ये मिला ना निर्गुण रासा এই মাৰ্গ নাপালা তুমি আপুনি ভাল সাধনা কৰিলে ইয়াৰে যি দন্ত কথা অথবা বেদ আছে ইয়াৰ আধাৰত সাধনা কৰিলে আপুনি ৰজাও হ'ল ইন্দ্ৰলৈকে পদবী আপুনি প্ৰাপ্ত কৰিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো পদবী প্ৰাপ্ত কৰিলে তথাপিও আপোনাৰ জন্ম মৃত্যু সমাপ্ত নহ'ল এতিয়া যেনেকৈ আকৌ কি কয় যেনেকৈ কি ক'ব বিচাৰিছে যে আপুনি যেনেকৈ আপুনি বৰ্তমানত প্ৰত্যেক ভগত যি নৰ বা নাৰী আছে ভগৱানৰ ভক্তিৰ অবিহনে টিকিব টিকিবই নোৱাৰে কাৰণ এওঁলোকৰ ভগৱানৰ প্ৰয়োজন আছে আৰু যেতিয়াৰ পৰা এওঁলোক ভগৱানৰ পৰা আঁতৰি আহিছে সেই সময়তে ইয়াৰ অনুভৱ হৈছিল যে কোনো বহুত ডাঙৰ অমূল্য বস্তু নোহোৱা হ'ল তেওঁলোকৰ আৰু তাৰে সন্ধান আমি এই কালৰ লোকত কৰি আছো সেয়া ইয়াত নাই সেয়া সত্য লোকত আছে তালৈ গৈহে পাম তাৰে সাধনীয়া গতিকে আমি ইয়াত যেনেকৈ পৰমাত্মাই কৈছে যে আপোনালোকৰ মাজৰ এনেকুৱা সাধক আছে ঘৰ ত্যাগ কৰিলে মালিকক পাবৰ বাবে জংঘলত গৈ বহি পৰিল শুকান গছ এডালৰ তলত আৰু আকৌ নগৰলৈ আহিল কিবা ভিক্ষা যেনেকৈ হওক ৰুটি পালে 10-5খন সেয়া লৈ গ'ল 2খন ৰুটি ৰাতিপুৱাই খাব 2খন গধূলি বা 4খন ৰাতিপুৱা 4খন গধূলি আৰু বাকী বাচি থকাখিনি বৃক্ষত ওলোমাই থয় কাপোৰত বান্ধি সেইবোৰ শুকাই গৈছিল শুকান হোৱাৰ পিছত ৰুটি কেতিয়াও বেয়া নহয় তাৰপিছত সেইবোৰ 2-3 দিনলৈকে তিয়াই খাইছিল সাধু সন্তসকলে যাতে সদায় ৰুটি খুজিবলৈ গৈ সময় নষ্ট নহওক গতিকে পৰমাত্মাই কয় এনেকৈ সাধনা কৰিলা তোমালোকে কিন্তু তথাপিও কালৰ জালতেই বন্দী হৈ থাকিলা আৰু এনেকুৱা সাধনাৰ পৰা কঠিন সাধনাৰ পৰা কি প্ৰাপ্ত কৰিলা ইন্দ্ৰ স্বৰ্গৰ ৰজা হৈ গলা ইন্দ্ৰ কুবেৰ ধনৰ যিজন বিত্তমন্ত্ৰী কালৰ एक ब्रह्मांड का इंद्र कुबेर ईश की पदवी है और ब्रह्मा वर्ण धर्मराया आप विष्णु की पदवी पाई आपने ब्रह्मा की पदवी পালে আপুনি শংকৰৰো পদবী পালে বৰ্তমানৰ যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকতো মৰিবই তাৰপিছত যিবোৰ ভাল আত্মা থাকিব কালে নিজৰ পুত্ৰৰ ৰূপত জন্ম দি আকৌ ঠিক এই পোষ্টতে বিৰাজমান কৰাই থাকিব ইয়াৰ প্ৰচেছ এনেকুৱাই গতিকে সি মৰা ব্যক্তিৰ আত্মা যি আগতে মৰি গৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সিহঁত ভ্ৰমি আছে এতিয়াও আপোনাৰ লগত গতিকে কয় इंद्र कुबेर ईश की पदवी ब्रह्मा वर्ण धर्मराया और विष्णु नाथ के लोक को जाके तू फिर भी जन्म वर्ण में आया আপোনালোকে যে অজানিতে সুপ্ৰিম পাৱাৰ বুলি মানি আছে বিষ্ণুদেৱক তুমি বিষ্ণুলোকলৈ গৈও জন্ম মৃত্যুলৈ আহিলা আকৌ কি কৈছে असंख्य जन्म तन ইয়াত অলপমান কথা শুনাও
এজন মাৰ্কেণ্ডীয় নামৰ ঋষি আছিলে। তেওঁ বেংগলৰ পাহাৰত সাধনা কৰি আছিলে। এতিয়া তেওঁৰ জ্ঞান যিমান আছে, তেওঁ নিজৰ জ্ঞানকে সুপ্ৰিম বুলি ভাবে, আনতকৈ সেইবাবেই কৰে। মাৰ্কেণ্ডীয় ঋষি ব্ৰহ্মদেৱৰ সাধক আছিল। ওম নামৰ জপ আৰু সহযোগ কৰা এওঁৰ এটা স্বাভাৱিক কৰ্ম হয়। এনেইতো এয়া লোকবেদিক হয়। সহযোগৰ কথা কোনো গ্ৰন্থত নাই। আনৰ পৰা শুনি সহযোগ কৰে। সহযোগৰ পৰাই তপ হৈ যায়। তপৰ পৰা ৰাজ্যপ্ৰাপ্ত হয়। ৰাজ্যপ্ৰাপ্ত কৰি প্ৰাণী নৰকলৈ যায়। গৰীব দাস মহাৰাজে এই তত্ত্বজ্ঞানত কয় যে डंब करे डूंगर चढ़े अंतर छीनी झूल और जग जाने भक्ति करे यो बोवे सोल बबूल। আপোনালোকে কাঁইতহে ৰুই আছে ভৱিষ্যতৰ বাবে। লাগিলে আমি আজি যি নেদেখো ডাঙৰ সাধক হাজাৰ বছৰ বহি আছে। সাধনাটো এয়া যি আপুনি এতিয়া পাইছে। नाम उठत नाम बैठत नाम सोवत जागवे नाम खाते नाम पीते नाम सेती लागवे। নামৰ পৰা মুক্তি হ'ব। তথাপিও মাৰ্কেণ্ডীয় ঋষিয়ে সাধনা কৰি আছিলে। ইন্দ্ৰ যিজন আছে স্বৰ্গৰ ৰজা, ৭২ যুগলৈকে তাৰ শাসন কাল থাকে। ব্ৰহ্মদেৱৰ এটা দিনত ১৪টা ইন্দ্ৰৰ শাসন কাল পূৰ্ণ হয়। ১৪টা ইন্দ্ৰৰ। গতিকে ইন্দ্ৰৰ যি পদবী প্ৰাপ্ত কৰে সি যজ্ঞৰে তপেৰে প্ৰাপ্ত হয়। গতিকে ইন্দ্ৰক এটা আৰু উপদেশ দিয়া হয়, স্বৰ্গৰ ৰজাক, যে যদি তোমাৰ শাসন কালত ৭২ যুগত যদি কোনোৱে ইন্দ্ৰৰ পদবী প্ৰাপ্ত কৰিবলৈ যোগ্যতা অনুসাৰে তপ সাধনা কৰে, তেতিয়া তোমাক পদৰহিত কৰি তেওঁক পোজ দিয়া হ'ব, নিশ্চয়কৈ দিয়া হ'ব। তেওঁক সাধনা কৰিবলৈ নিদিয়া খণ্ডিত কৰাৰ দায়িত্ব এতিয়া কেৱল তোমাৰ। গতিকে তাৰ চিন্তা হৈ থাকে যে তাৰ শাসন কালত ইন্দ্ৰৰ যে কোনোবাই এনেকুৱা তপ এনেকুৱা যজ্ঞ যাতে নকৰক যাৰ দ্বাৰা তাৰ পদবী বিপদত পৰে, তাক পদৰ পৰা আঁতৰ কৰা হ'ব। ৰাজ্য এখনৰ বাবেতো এজন ৰজাই লাখ লাখ জন সৈনিক মৰিবলৈ দি দিয়ে। গতিকে কেনেকৈ ৰাজ্য এৰিবা সিহঁতৰ হাতত, তাৰ চিন্তা হৈ থাকে। সি নিজৰ দেৱতাসকলক ডিউটিত লগাই দিয়ে যে তুমি সেইফালে যোৱা আৰু তুমি সেইফালে যোৱা। কোনোবাই তপস্যা কৰি থাকিলে ক'বা। তেতিয়া সি গম পালে যে বেংগলৰ কোনো পাহাৰত মাৰ্কেণ্ডীয় নামৰ ঋষিয়ে বহু বছৰৰ পৰা সাধনা কৰি আছে। তাৰ চিন্তা হ'ল যে যদি মাৰ্কেণ্ডীয় ঋষিয়ে তপ পূৰ্ণ কৰে তেন্তে ইন্দ্ৰৰ পদবী বিপদত পৰিব। গতিকে সি উৰ্বশীক পঠিয়ালে তেওঁৰ সাধনা খণ্ডিত কৰাবলৈ। সি তপ আৰু উৰ্বশীক এনেকুৱা সিদ্ধি দি দিলে, তেওঁ তালৈকে গৈ বসন্তৰ দৰে বতৰ বনাই দিলে। আৰু তাত নিজে নিজেই সুৰীয়া বাজনা বাজিবলৈ ধৰিলে, যেনেকৈ বিয়াত বজাই মানুহে, যেনেকৈ গানৰ ভিতৰত সেয়া বাজনা বাজে, সংগীত বাজে, তেনেকৈ আৰম্ভ হ'ল। আৰু ওচৰে পাজৰে বহুত সুগন্ধ আহিব ধৰিলে বতাহত। শীতলতা সুন্দৰ, বহুত ধুনীয়া শীতলতা আহি গ'ল। আৰু তেওঁ ছোৱালী উৰ্বশী যে গৈছে, তেতিয়া মাৰ্কেণ্ডীয় ঋষিৰ আধা চকু খোলা আছিলে, আধা বন্ধ আছিলে। তাই সন্মুখত নাচিব ধৰিলে। অলপমান দূৰত কঁকাল ভাঙি ভাঙি নাচি আছিল যি অযথা কাম সিহঁতে কৰি। মাৰ্কেণ্ডীয় ঋষিয়ে কোনো লৰচৰি নকৰিলে। শেষত তাই নিবস্ত্ৰ হৈ গ'ল। তেতিয়া মাৰ্কেণ্ডীয় ঋষিয়ে ক'লে যে হে পুত্ৰী, হে ভনী, হে মাতৃ, আপুনি ইয়ালৈ কি উদ্দেশ্যেৰে আহিছে? নিজৰ বস্ত্ৰ পিন্ধা। এতিয়া তাই বস্ত্ৰ পিন্ধি ক'ব ধৰিলে যে সেই মাৰ্কেণ্ডীয় গোসাঁই, এই অৰণ্য, এই ডিভিজনৰ অৰণ্যত অন্য যিসকল তপস্বী আছিলে সিহঁতে মোক দেখিয়েই ভ্ৰমিত হৈ গ'ল। সিহঁতৰ মন বেয়া হৈ গ'ল। কিন্তু আপোনাৰ সমাধি কোন লোকত আছিলে যে আপুনি অলপো লৰচৰ নহ'ল? মাৰ্কেণ্ডীয় ঋষিয়ে ক'লে যে য'ত মোৰ সমাধি আছিলে তাত তোমাৰ দৰে সুন্দৰী নাৰীটো, তাত থকা নাচনীসকলৰ চাকৰণী আছিলে। তোমাকনো মই কি চাম? এতিয়া তেওঁ সমাধি লগাই বহি আছিলে ব্ৰহ্মলোকত। পুণ্যাত্মাসকল দাসে বহুবাৰ আপোনালোকক কৈছে, তথাপিও কৈ থাকিম, কিয়নো প্ৰত্যেক সৎসংগত নতুন ষ্টুডেণ্টটো আহে। এই যিমানবোৰ লোক আছে, শিৱলোক, বিষ্ণুলোক, ব্ৰহ্মালোক, ব্ৰহ্মাদেৱৰ লোক,
দেৱীৰ ৰূপ, ব্ৰহ্মৰূপ, য'ত কালৰ বেলেগ ব্যৱস্থা আছে, ব্ৰহ্মৰূপ বা গণেশদেৱৰ ৰূপ, এই সকলোবোৰ এক ৰেষ্টুৰেণ্ট টাইপ। এওঁলোকে তাত নিজৰ প্ৰত্যেক লোকতে ৰেষ্টুৰেণ্ট বনাই থৈছে, যেনেকৈ হিছাৰত আছে, ৰৌতাকত আছে, চণ্ডীগড়ত আছে, আৰু দিল্লীত যি ৰেষ্টুৰেণ্ট আছে সেয়া ইয়াতকৈ বহুত চুপিৰিয়ৰ, ভাল। মুম্বাইত ৰেষ্টুৰেণ্ট আছে, গতিকে তাৰ চাৰ্জো বেছি হয়, অযথা কামো বেছি থাকে। এই প্ৰকাৰে স্বৰ্গলোকো এটা ৰেষ্টুৰেণ্টেই। বিষ্ণুদেৱৰ লোকতো এটা স্বৰ্গ আছে, এখন কমন স্বৰ্গ। গতিকে যিবোৰ সুবিধা অন্য লোকত আছে তাতকৈ বহুত বেছি ব্ৰহ্মলোকত, যেনে সুন্দৰ নাৰী, ইনো আৰু সমাধিত বেলেগ কি দেখিব। গতিকে পুণ্যাত্মাসকল, আপোনালোক বালক এই আধ্যাত্মিক মাৰ্গত। যেনে আপুনি ধৰক বাছ ষ্টেণ্ডত বহি আছে আৰু বাছখন অহাত আধা ঘণ্টা দেৰি হ'ল, তেতিয়া আপুনি 3বাৰ মান চাব এনেকৈ কিয় হৈ অহা কিয় নাই। এই মনে টিকিব নিদিয়ে। আৰু আপোনালোকে চিনেমা চাব যায় 3 ঘণ্টা ধৰি, 3 ঘণ্টা আপোনালোকে গমেই নাপায় যে কেনেকৈ শেষ হৈ গ'ল। গতিকে ই মানে অযথা কাম কৰি ভাল পায়, নহ'লে ই তিষ্ঠিবই নিদিয়ে। ই সাধুসকলে সমাধি লগাই বহুত সময় ধৰি বহি থাকে। আমাৰ শৰীৰত, আমাৰ যি শৰীৰ, ইয়াকে টিভি বুলি বুজি লোৱা, টেলিভিজন। আৰু এই টেলিভিছনত চেনেল লাগি আছে, যেনে ধৰক মূল কমলত গণেশদেৱৰ চেনেল আছে, আৰু তাৰপিছত 2 আঙুলিৰ ওপৰত যি ৰাজহাড় আছে, বেকবোন তাত, তাৰ কাষত, তলত মলদ্বাৰৰ কাষত যি অণ্ড থাকে, তাৰ ভিতৰ ফালে 2 আঙুলিৰ ওপৰত বা তলত গণেশদেৱৰ লোক আছে, চেনেল, কমল। তাৰ ওপৰত হোৱাটছআপ আছে সাবিত্ৰী আৰু ব্ৰহ্মাৰ লোকৰ যি কৃত্য কাৰ্যকৰ্ম তাত হৈ আছে, ইয়াত চাব পাৰিম। যেনেকৈ টিভিত আপুনি যি টিভি চেনেল অন কৰিব, ইয়াত য'ৰ প্ৰগ্ৰেমেই নহওক আপুনি ইয়াত বহি চাব পাৰিব। এনেকৈ নাভি কমলত বিষ্ণু, লক্ষ্মী দেৱীৰ, হৃদয় কমলত শিৱ আৰু পাৰ্বতীৰ, কণ্ঠ কমলত দুৰ্গাৰ লোক আপুনি ইয়াত চাব পাৰে। আৰু সহস্ৰৰ কমলত আপুনি কালৰ চাব পাৰে, ব্ৰহ্মৰ। গতিকে কি হয়, এওঁলোক যেতিয়া সমাধিস্থ হয়, পূৰ্ব সংস্কাৰীয়েই হয় যিসকল ভ্ৰমি আছে, সাধনা কৰি ভ্ৰমি আছে বেচেৰাসকল। গতিকে সত্যযুগ ত্ৰেতা দ্বাপৰত সেই পুণ্যাত্মাসকলেই জন্ম লয়, যাৰ সমাধি স্বাভাৱিকভাৱে হয়। প্ৰত্যেকৰে বহুত ভাল সাধনা হয়, পুৰণি পূৰ্বৰ সংস্কাৰ বশত তেওঁলোকৰ কমল অলপ অলপ খোলাই থাকে। গতিকে অভ্যাস কৰিলে কোনো এটা কমল খোল খাই যায়। গতিকে যিটো কমল তেওঁ দেখি থাকে, টেলিভিছনৰ দৰে কাম কৰি আছে, ক'ৰবাত নাচ হৈ আছে, ক'ৰবাত গান হৈ আছে, কিবা বাঘ বাগিচা ফল মূল লমালমে লাগি থকা দেখে আৰু আগলৈ ঘূৰি ফুৰে। এনেকৈ এই মন ইয়াত বহি থকাটো নিশ্চয় দেখে। সাধকে 10 বছৰ বহি আছে, ইমান সময় ধৰি ইয়াতেই বহি আছে, কিন্তু সি ওপৰত ঘূৰা ফুৰাহে কৰি আছে। গতিকে ইয়াৰ পৰা কি হয়, যদি কোনোবা से एक भगवान के लिए बैठा है तो तप बन जाता उतना उसका। और तप से राज राज मदमानम जन्म तीसरे शुक्र समानम। तपेश्वरी सो राजेश्वरी, राजेश्वरी सो नरकेश्वरी। तो ये मार्ग সি ব্ৰহ্মলোকত ডাঙৰ ৰেষ্টুৰেণ্টত মুম্বাইৰ কি ষ্টাৰ বুলি কোৱা হয়, তালৈ গৈছিল। তেওঁ কি কয় যে তাত তোমাৰ দৰেতো বান্দি আছিলে, সেই নাচনীসকলৰ চাকৰণী আছিল, তোমাক কি চাম, তোমাতকৈ ধুনীয়া আছে যদি পঠিওৱা। তেতিয়া তাই ক'লে উৰ্বশীয়ে যে আটাইতকৈ সুন্দৰী মহী আৰু ইন্দ্ৰৰ পত্ৰাণী, মোৰ নাম শশী, আৰু আপুনি মোৰ লগত বলক। ইন্দ্ৰলোকলৈ সন্মান থাকি যাব, নহ'লে মোক ইনচাল্ট কৰিব, মোক ঠাট্টা কৰিব, শাস্তি দিব যে তুমি হাৰি আহি গলা। গতিকে মাৰ্কেণ্ডীয় ঋষিয়ে যাৰ যেনেকুৱা জ্ঞান, যেনেকৈ গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 পৰা 30লৈকে এইটো জ্ঞানেই দিয়া হৈছে গীতাত, যে কোনোবাইতো যোগ সাধনা কৰে, কোনোবাই অধ্যায় কৰে, কোনোবাই দেৱতাসকলৰ পূজা কৰে, কোনোবাই শ্বাস নিশ্বাসৰ প্ৰক্ৰিয়া কৰি তাকেই সফল বুলি মানে, সকলোৱে নিজৰ সাধনাক উত্তম বুলি মানে, পাপ নাশক বুলি মানে। বাস্তৱত 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে
এই যজ্ঞবোৰৰ ধাৰ্মিক অনুষ্ঠানৰ বিস্তাৰৰ সৈতে তথ্য সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আছে। পৰমাত্মাই স্বয়ঙে আহি কয়, এয়াই হ'ল সেই তত্ত্বজ্ঞান, কমপ্লিট হয়, সম্পূৰ্ণ হয়, বিস্তাৰৰ সৈতে। গতিকে সেই জ্ঞান এই দাসে আপোনাক শুনাই আছে। গতিকে মাৰ্কেণ্ডীয় ঋষিয়ে এইটো ভাবি থৈছিল যে যিবোৰ সাধনা কৰে তাৰে উত্তম ব্ৰহ্মলোকৰ। গতিকে মাৰ্কেণ্ডীয় ঋষিয়ে সেই উৰ্বশীক ক'লে যে আপুনি ইন্দ্ৰৰ পত্ৰাণী। যেতিয়া ইন্দ্ৰৰ মৃত্যু হ'ব, ইয়াৰতো এনেই ৭২ যুগলৈকেহে ইয়াৰ জীৱন, তাৰপিছত মৰিব। তাৰপিছত কি কৰিবা? উৰ্বশীয়ে ক'লে যে মই ১৪টা ইন্দ্ৰ বৰ কৰিম। মানে ব্ৰহ্মাদেৱৰ এটা দিনত যিমানটা পিৰিয়ড আছে, তেতিয়ালৈকে মই স্বৰ্গৰ মহাৰাণী হৈয়েই থাকিম। ইন্দ্ৰ মৰি থাকিব, আন আহি থাকিব, মোক পত্নী বনাই থাকিব। মোৰ সুখৰ সময় ইমানখিনি, সুখৰ স্বৰ্গৰ। এতিয়া পুণ্যাত্মাসকল চাওক, সি মৰমীয়াল আত্মাই কেতিয়াবা চাগে মনুষ্য জীৱন পাইছিলে। সি কিমান কঠিন সাধনা, কঠিন তপ কৰিছে চাগে, যে স্বৰ্গৰ মহাৰাণী হ'ল ইমান দীঘলীয়া সময়লৈকে। আৰু অন্তত কি হ'ব তাইৰ? ইহঁতৰো জ্ঞান হয় তাত যোৱাৰ পিছত, কিন্তু বিকল্প নাছিল। কিয়নো कि कोई सतगुरु लगे न कान न भेटे वो संतरे। কি কয় তাই? মাৰ্কেণ্ডীয় ঋষিয়ে সুধিলে যে ইন্দ্ৰ মৰিলে মৃত্যু হ'লে কি কৰিবা? তেতিয়া ক'লে ১৪জন ইন্দ্ৰৰ পত্নী হ'ম মই। মানে নেক্সট ইন্দ্ৰ যি এই পদবীলৈ আহিব, সি মোক পত্নী বনাব। তাৰ লগতো মই এনেদৰেই ফূৰ্তিয়েই কৰি থাকিম, স্বৰ্গত থাকিম। মানে নিজৰ মহানতাৰ বিষয়ে কৈ আছিলে যে মই ইমান সুখী, ইমান সময়লৈকে সুখৰ স্বৰ্গত থাকিম। ইন্দ্ৰই ক'লে, মাৰ্কেণ্ডীয়ই ক'লে, সেই ১৪জন ইন্দ্ৰও মৰিব, তেতিয়া কি কৰিবা তুমি? তথাপিওতো মৰিবা। তেতিয়া তাই নিজেই ক'লে যে যিমান ইন্দ্ৰ মই ভোগ কৰিম সিহঁতটো গাধ হ'ব মৃত্যু লোকত, আৰু মই গাধী হ'ম। তেতিয়া মাৰ্কেণ্ডীয় ঋষিয়ে ক'লে যে মোক তালৈ কিয় নিব বিচাৰিছিলা? ইমান লেতেৰা লোকলৈ, য'ৰ ৰজাও গাধ হ'ব মৃত্যুৰ পিছত, ৰাণী গাধী হ'ব। তেতিয়া তাই ক'লে, মই নিজৰ শিক্ষাৰ বাবে লৈ যাব বিচাৰিছিলো। কওকচোন, কিনো সন্মান আছে তোমাৰ? ১৪জনটো শেষ কৰিবাই, আৰু মৰাৰ পিছত গাধী হ'বা, আৰু এতিয়া সন্মানৰ ঠিকাদাৰ হৈ আছা। গতিকে কালে আমাক মূৰ্খ বনাই আছে, বুদ্ধি শেষ কৰি দিলে। এতিয়া ইন্দ্ৰ আহি গ'ল, হাৰি গ'ল তাই। সিহঁতৰ সকলো কৌশল, তন্ত্ৰ মন্ত্ৰ শেষ হ'ল। তেতিয়া ইন্দ্ৰই আহি নিজেই আত্মসমৰ্পণ কৰিলে যে হে বন্দেনিবাজ, ইন্দ্ৰৰ আসন প্ৰাপ্ত কৰক। তুমি জিকিলা, আমি হাৰিলো। তেতিয়া মাৰ্কেণ্ডীয় ঋষিয়ে ওপৰত হোটেল ৰেষ্টুৰেণ্ট দেখা পাইছিলে। তেতিয়া ক'লে, আৰে ইন্দ্ৰ, তোমাৰ ইন্দ্ৰৰ আসন মোৰ কি কামত আহিব? মোক নালাগে, তুমি ৰাখা। আৰু ইন্দ্ৰ, আহা, তোমাক ভক্তিৰ বিষয়ে কম। বাদ দিয়া এইবোৰ, কালি মৰি গাধ হবা, এৰা এই ৰাজ্য। আহা, তোমাক ভক্তিৰ কথা কওঁ। ব্ৰহ্মলোকৰ এনেকুৱা সাধনা কৰা, তেওঁ ব্ৰহ্মলোকলৈ জানিছিলে। এতিয়া চোৱা কি হ'ল। এতিয়া পুণ্যাত্মাসকল, ইন্দ্ৰৰ ৰাজ্যৰে এনেকুৱা স্থিতি। কি কয় যে হে মহাৰাজ দেৱ, এতিয়া মোক ৰাজত্ব কৰিবলৈ দিয়া। পিছৰ কথা পিছত। পিছত কিনো চাবা? গাধা হৈ ফুৰিবা, পাছত তোমাক কুমাৰেহে চাব। এনেকুৱা বুদ্ধি আমাৰ, কাৰণ সেইবোৰ অযথা কথা আমি এৰিবই নোৱাৰো। এতিয়া যদি কোনোবাই সুখেৰে জীৱন যাপন কৰি আছে, সৰু ডাঙৰ অধিকাৰী, কৰ্মচাৰী হৈছে, তাক যদি বুজাবলৈ যাওঁ, এই দাসৰটো বহুত এক্সপেৰিয়েঞ্চ আছে। যেতিয়াৰ পৰা এই মাৰ্গত যোৱা আৰম্ভ কৰিলো, কিছুমানক এনেকুৱা যেন লাগিছিল যেন সিহঁতে সকলো কথা শুনিব মোৰ, অৱশ্যেই স্বীকাৰ কৰিব, সিহঁতেও কালৰ প্ৰভাৱত ভ্ৰমিত হৈ গ'ল। তেতিয়া সিহঁতক বুজাইছিলো যে কাইলৈ তুমি এই জীৱন নষ্ট কৰি গাধ হবা। তেতিয়া কৈছিল যে পিছত দেখা যাব, যেতিয়া গাধ হম চাই লওঁ। তেতিয়া মই কৈছিলো যে যেনেকৈ অন্ধ এজনে ভুল মাৰ্গলৈ গ'লে, বাগিচাৰ সলনি জংঘললৈ গৈ আছে, আৰু যদি তেওঁক কোনোবা চকু থকা মানুহে কয় যে সুৰদাস ভুল পথেৰে গৈ আছা, যদি সুধে কলৈ গৈ আছা, কয় বাগিচালৈ,
তেতিয়া যদি কৈ এইফালে বাগিচা নাই, ভয়ংকৰ জংঘল আছে, জন্তু আছে, তোমাক খাই পেলাব মাৰি, গতিকে আপুনি উভতি যাওক এইফালে পিছলৈ। এতিয়া যদি সেই অন্ধজনে কয় যে যি হয় দেখা যাব, চাই লওঁ কি কথা হ'ল, অন্ধজনে নেদেখে, চকু থকাজনৰ কথা নুশুনে, ঠিক আছে তেন্তে পৰা তুমি কোৱাত যোৱা তেন্তে হাবিলৈ, সেইটোতো হ'বই যি চকু থকাজনে কৈছে। গতিকে যিমানবোৰ সন্ত আছিল চকু থকা আছিল, যাক ভগৱানে পালে, যিসকলৰ শুভ নাম ইৰাখে কৰে। এই মহাপুৰুষসকলে আমাক মাৰ্গদৰ্শন কৰিলে যে कोट जन्म तन भर मत होगे, कुछ ना हाथ लगा रे, कुकर सुकर खरवा बोरे, कौआ हंस बगारे। কলিজা ফাটি যাব যিদিনাখনি এই ভাঙৰ নিচা আঁতৰিব, কুকুৰ গাধ গাহৰি হবা। আজিতো আপুনি নাভাবে, কাৰণ সময়ত সকলোবোৰ পাই আছে, ভাল ঘৰ গাড়ী পাই আছে, আৰু বুজি নাপালে পিছত পস্তাবা। যেতিয়া আপোনাৰ মৃত্যু হ'ব তেতিয়া আপোনাৰ সেই পৰৱৰ্তী কাম তৈয়াৰ হৈ আছে যি সন্তসকলে কৈছে। গতিকে সি কি কয় যাক আমি বুজাওঁ যে দেখা যাব, কোনেনো দেখিছে ভৱিষ্যত, আৰু যিসকলে দেখিছে তেওঁলোকেই কৈ আছে, মূৰ্খ নহয়। গতিকে অন্ধসকলে নেদেখে যিহেতু চকু থকাসকলৰ কথা মানিব লাগে। আকৌ কৈ দেখা যাব, আৰে গাধ হোৱাৰ পিছত কিনো চাবা, তাৰ পিছত কুমাৰেহে চাব। এতিয়াহে আমি সাৱধান হ'ব লাগিব, বেয়া কাম বাদ দিয়া, সত্য জ্ঞান গ্ৰহণ কৰা, ভুল সাধনা ত্যাগ কৰা, সত্যলোক আশ্ৰম বৰবালালৈ আহা আৰু কল্যাণ কৰোৱা। গতিকে মাৰ্কেণ্ডীয় ঋষিয়ে ক'লে যে আহা, তোমাক পৰম লোকলৈ লৈ যাম, ই সাধনাৰ বিষয়ে কওঁ। তেতিয়া ইন্দ্ৰই ক'লে পিছত চাম মহাৰাজদেৱ, মোক ফূৰ্তি কৰিবলৈ দিয়া, ইয়াত সকলোৰে বুদ্ধি শেষ কৰি থৈছে, অলপমান সুখৰ বাবে পাহাৰৰ দৰে দুখ দেখাই পোৱা নাই। যেতিয়া আমাৰ ই কালৰ নিচা আঁতৰি যাব, কবি চাহেবে কয়, कबीर ये माया अटपटी सब गटा नड़ी, और किस किस ने समझाऊं या कुआ भांग पड़ी। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম শিবু ভকত। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ধুবুৰী জিলা দিনকেইটা গাঁও অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 লৈছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল ছাৰ? হয় ছাৰ, সন্ত ৰামপালজী মহাৰাজত গুৰুদেৱৰ ওচৰত অহাৰ আগতে মই পৰম্পৰাগতভাৱে চলি থকা ধৰ্ম কৰিছিলোঁ, যেনেকুৱা অনুকূল ধৰ্ম, তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ ওপৰত মই লিপ্ত ছিলোঁ। আৰু ছাৰ আপুনি যে সেই পৰম্পৰাগত যিবিলাক আমাৰ সমাজত প্ৰচলিত ভক্তি সাধনা আপুনি কৰিছিলে, আপুনি গুৰু ধাৰণ কৰি কৰিছিল নে এনেই কৰি আছিল? গুৰু ধাৰণ কৰি কৰিছিলোঁ। আপুনি কিমান বছৰ ধৰি কৰি আছিলে সেই সাধনাবিলাক? 24-25 বছৰ প্ৰায় হ'বগৈ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই এদিন বজাৰলৈ ঘূৰিবলৈ গৈছিলোঁ। তাত এদিন এজন মানুহৰ পৰা মই জ্ঞান গংগা পুস্তক পাইছিলোঁ। সেই জ্ঞান গংগা পুস্তক ঘৰত আনি মই 2-3 মাহমান পঢ়িছিলোঁ। তাৰ পৰা মই উপলব্ধি কৰিব পাৰিছিলোঁ যে এই জ্ঞান গংগাৰ জ্ঞানবিলাক সত্য হয়। তাৰপিছত মই গুৰু খুজিবলৈ চেষ্টা কৰিছিলোঁ। তাৰপিছত মই লাহে লাহে এই ধৰ্মৰ প্ৰতি মোৰ আকৰ্ষণ হয় আৰু মই লিপ্ত হওঁ। আপুনি যিহেতু জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰাৰ কথা আপুনি ব্যক্ত কৰিলে, জ্ঞান গংগা পুথিখনত আপুনি এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি তেখেতৰ শৰণলৈ আহিব লগা হ'ল? হয় ছাৰ, জ্ঞান গংগা পুস্তকত এনেকুৱা জ্ঞান আছে যে আমি সকলো জীৱে এই কাল লোকত ৰৈ আছোঁ। এই কালে এদিনত 1 লাখ মানৱ শৰীৰ ভক্ষণ কৰে আৰু 6 লাখ জীৱ উৎপন্ন কৰে। তাৰ পৰা মই এইটো জ্ঞান পাইছোঁ যে আমি প্ৰত্যেকটো দিনে আমি বিপদত পৰি থাকোঁ, আমি আক্ৰান্ত প্ৰত্যেক দিনে হৈ থাকোঁ, কিন্তু আমি তাৰ পৰা বাচিব নোৱাৰোঁ। সেইকাৰণে এইটোৱে সঁচা যে ৰামপালজী গুৰুদেৱে কৈ যোৱা জ্ঞানবিলাক সত্য হয়। সেইকাৰণে মই তাৰ পৰা পুস্তক লৈ জ্ঞান পোৱাৰ পিছত মই ল'বলৈ বাধ্য হৈছোঁ। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱাৰ কথা। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? হয় ছাৰ, গুৰুদেৱৰ সংগত অহাৰ আগতে মানসিকভাৱে বিকাৰগ্ৰস্ত ছিল। তাৰপিছত মই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক এই তিনিওফালে মোৰ বিপদ আছিল। কিন্তু মই যেতিয়া এই গুৰুদেৱৰ শৰণত আছিলোঁ তেতিয়া মই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক তিনি দিশৰ পৰা মই লাভ পাইছোঁ।
তাৰপিছত মই সকলো সময়তে চিন্তা ৰোগত আক্ৰান্ত ছিল আৰু মই মানুহৰ লগত ঘূৰিব নোৱাৰিছিলোঁ। মোৰ ভিতৰে ভাৱে এটা ভয় আছিল, মানুহৰ লগত চাই মই ভয় কৰিছিলোঁ। কিন্তু গুৰুদেৱৰ ধৰণত অহাৰ পিছত মোৰ এই সকলোবিলাক বেমাৰ নোহোৱা হৈ গৈছে। আপুনি যিহেতু মানসিক বিকাৰগ্ৰস্ত হৈ থকাৰ কথা ক'লে, আপুনি সেই মানসিক বিকাৰগ্ৰস্ততাত কিমান বছৰ ধৰি ভুগি আছিলে? প্ৰায় 2-3 বছৰৰ পৰ্যন্ত আছিলোঁ, 2-3 বছৰ। যিহেতু আমাৰ আধুনিকতাৰ যুগত চিকিৎসা পদ্ধতি উন্নত, আপুনি সেই মানসিক বিকাৰগ্ৰস্ততাৰ বাবে ডক্তৰৰ কাষলৈ গৈছিলনে? হয় ছাৰ, গৈছিলোঁ। মই বহুত ডক্তৰৰ কাষলৈ গৈছিলোঁ, কিন্তু তাত গৈ মই একো লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই ডক্তৰৰ ওচৰত গৈছিলোঁ, তেতিয়া মোক গুৰুদেৱে কোৱা বাণীবিলাক মোৰ মনত আছিল। মই গুৰুদেৱে কোৱা বাণীবিলাক যিবিলাক মোক প্ৰথম মন্ত্ৰ দিছিল, তেতিয়া মই চিকিৎসা কৰি আছিলোঁ। সেই সময়তে আমি মন্ত্ৰবিলাক প্ৰয়োগ কৰি আছিলোঁ। আৰু তাৰপিছত গুৰুদেৱৰ কৃপাত মই মাথোন 24 দিনৰ ভিতৰতে মই ৰোগৰ পৰা মুক্তি পাইছিলোঁ। আৰু বৰ্তমান ছাৰ সেই মানসিক বিকাৰগ্ৰস্ততাৰ বাবে আপুনি তেনেকুৱা অসুবিধাত ভুগিব লগা হোৱা নাই? নাই ছাৰ, এতিয়া গুৰুদেৱৰ কৃপাত মোৰ এতিয়া মানসিক বেমাৰবিলাক নাই। মই এতিয়া গুৰুদেৱৰ কৃপাত সম্পূৰ্ণভাৱে সুস্থ আছোঁ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি যি মানসিক বিকাৰগ্ৰস্ততাত ভুগি আছিলে তাৰ পৰা পৰিত্ৰাণ পালে, ইয়াৰ উপৰিও ছাৰ আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে? হয় ছাৰ, পাইছোঁ। আগতে আমাৰ পৰিবাৰ এনেকুৱা আছিল, প্ৰতিগৰাকী মানে ব্যক্তিৰ লগত মোৰ কাজিয়া হৈছিল আৰু সকলো সময়তে বিৰক্তিবোধ কৰিছিলোঁ। কিন্তু এতিয়া গুৰুদেৱৰ কৃপাত মই পৰিয়ালৰ লগত হৈ থকা কাজিয়াৰ পৰা মই লাভ পাইছোঁ। এতিয়া কাজিয়া নহয় আৰু গুৰুদেৱৰ কৃপাত। এইটো ছাৰ আচৰিত কথা। আপুনি অসমৰ পৰা তেখেতৰ শৰণাগত হৈ আপুনি মানসিক বিকাৰগ্ৰস্ততাত ভুগি থকা ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে আপুনি বিভিন্ন পাৰিবাৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পালে। এইটো ছাৰ কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি? হয় ছাৰ, গুৰু ৰামপালজী মহাৰাজদেৱে কৈ গৈছে যে গুৰু গোবিন্দ দোনোখৰে কিসকো লাগু পায়, বলিয়াৰে গুৰু আপুনি গোবিন্দ দিয়া বতাই। গুৰু আৰু গোবিন্দ দুইজনৰ ভিতৰত যদি প্ৰথমতে আমি গুৰু ভজাওঁ, তেতিয়াহ'লে যদি গুৰুৰ প্ৰতি আমাৰ বিশ্বাস থাকে, তেনেহ'লে আমি গুৰুৱে কৈ যোৱা বাণীৰ ওপৰত আমি নতশিৰ কৰি ল'ম। তাৰপিছত আমি লাহে লাহে যেতিয়া বিশ্বাস স্থাপন কৰিব পাৰিম, তাৰপিছত গুৰুৱে আমাক লাভ দিবলৈ আশীৰ্বাদ দিব। আৰু ছাৰ, আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজে আমাৰ সমাজত প্ৰচলিত কিছু কৰ্মকাণ্ড, যেনে কোনো লোকৰ মৃত্যু হয়, দেহাৱসান ঘটে, তেতিয়া শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি সেই কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে। আচলতে সন্ত ৰামপাল গুৰুৰ মাজে সেই কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে ছাৰ? হয় ছাৰ, পবিত্ৰ বাইবেল, বেদ, পুৰাণ, গীতা সকলোবিলাক পুস্তকত লিখা আছে যে এই পিতা মাত্ৰা মৃত্যুৰ পিছত কৰিবলগীয়া কামবিলাক আমালোকৰ কৰিব নালাগে। এইবিলাক শাস্ত্ৰৰ বিৰুদ্ধ হয়। গুৰুদেৱে কৈ যোৱা সকলোবিলাক কথাৰ ওপৰত চালি জাৰি চাইহে তেওঁৰ আদেশবিলাক মানিব লাগে। তেতিয়াহ'লে আমি এদিন হ'লেও এদিন মোক্ষ প্ৰাপ্তি কৰিব পাৰিম। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, যি অনুভৱ আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? হয় ছাৰ, মই আজি দৰ্শকক এইটোৱে ক'ব বিচাৰিছোঁ যে মই যেনেকৈ মানসিকভাৱে হৈ থকা বেমাৰৰ পৰা লাভ পাইছোঁ, শাৰীৰিক আৰু আধ্যাত্মিকভাৱে মই লাভ পাইছোঁ, তেনেকৈ আপোনালোকে যদি গুৰু সন্ত ৰামপালজী গুৰুদেৱৰ চৰণত আহি ভক্তি সহকাৰে মন একচিত্ত কৰি তেওঁৰ ওপৰত সমৰ্পণ হয়, তেতিয়াহ'লে আপোনালোকৰো মোৰ দৰে লাভ পাব আৰু আপোনালোকে এদিন হ'লেও মোক্ষপ্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমাৰ অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা লৈ ভক্তি কৰিব বিচাৰে, কেনেকৈ ল'ব পাৰিব? হয়, আজিকালি আধুনিকতাৰ যুগত ইউটিউব আৰু ফেচবুকত গুৰুদেৱৰ মংগল প্ৰবচন আহে। সেই মংগল প্ৰবচনৰ তলত কেইটামান কণ্টেক্ট নম্বৰ থাকে। সেই কণ্টেক্ট নম্বৰৰ যোগেদি আপোনালোকে নিঃশুল্কভাৱে গুৰু সন্ত ৰামপালজী মহাৰাজদেৱৰ পৰা নাম ল'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। সঁচাই। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।